স্ক্ৰীনত দেখা বস্তুবোৰলৈ মন কৰক। এই প্ৰতিটো বস্তুৰে একোটাকৈ নাম আছে। পৃথিৱীত থকা সকলোবোৰ বস্তুৰে একোটা নিজৰ নাম আছে। সেই নামবোৰৰ জৰিয়তেহে আমি বস্তুটো চিনি পাওঁ। সাধাৰণ ভাষাত ক'ব গ'লে এই নাম বুজোৱা শব্দবোৰকে নাউন বুলি কোৱা হয়। নাউনক অসমীয়াত বিশেষ্য পদ বুলি কয়। এ নাউন ইজ এ ৱৰ্ড ডেট নেমছ এ পাৰ্চন, প্লেচ, থিং অৰ ইভেন এন আইডিয়া। নাউনে ব্যক্তি, ঠাই, বস্তু বা যিকোনো এটা আইডিয়াৰ নামক বুজায়। যিকোনো এটা বাক্য গঢ়িবলৈ আমাক এটা নাউনৰ প্ৰয়োজন হয়। কিন্তু সকলোবোৰ নাউন একেই নহয়। নাউনৰ বিভিন্ন ভাগ থাকে। এটা বাক্যলৈ মন কৰক। ৰাহুল বট এ বেগ অব ৰাইচ ফৰ দ্য স্কুল পিকনিক। এই বাক্যটোত বহুত কেইটা নাউন আছে। ৰাহুল যিয়ে নাম বুজাইছে, বেগ যিয়ে এটা বস্তু বুজাইছে, ৰাইচ যিয়ে এটা সামগ্ৰী বুজাইছে, স্কুল যিয়ে এটা ঠাই বুজাইছে আৰু পিকনিক ইয়ে এটা ইভেণ্ট বুজাইছে। এটা ভাগ হৈছে প্ৰপাৰ নাউন। প্ৰপাৰ নাউনে কোনো এক ব্যক্তি বা বস্তুৰ নাম বুজায়। প্ৰপাৰ নাউনৰ উদাহৰণ হৈছে, যদি আমি ব্যক্তিৰ কথা কওঁ, বিৰাট কোহলি, কল্পনা চাওলা বা আপোনাৰ নামটো। প্লেচৰ কথা ক'লে আছাম, নিউ দিল্লী, তাজমহল, এনেকুৱা যিমান ঠাইৰ নাম আছে সকলোবোৰ প্ৰপাৰ নাউন হ'ব। আৰু গুগল, ফেৰাৰী, কোকা কোলা এনেধৰণৰ বস্তুবোৰো প্ৰপাৰ নাউন হ'ব। প্ৰপাৰ নাউন সদায় কেপিটেল লেটাৰেৰে আৰম্ভ হয়। এইখিনিতে এটা কুইক চেলেঞ্জ আপোনালোকৰ বাবে। এছ লেটাৰেৰে আৰম্ভ হোৱা এটা প্ৰপাৰ নাউন আপুনি কমেণ্টত লিখিব। ইয়াৰ পাছৰ ভাগটো হৈছে ক্লাছ নাউন বা কমন নাউন। কমন নাউনে কোনো এটা প্ৰজাতি বা শ্ৰেণী সকলোকে বুজায়। অৰ্থাৎ ই কোনো ব্যক্তি, ঠাই বা বস্তুক বিশেষভাৱে নুবুজায়। কমন নাউন বা ক্লাছ নাউনৰ উদাহৰণ হৈছে টিচাৰ, ডক্তৰ, প্লেয়াৰ। প্লেচৰ ক্ষেত্ৰত চিটি, পাৰ্ক, স্কুল। বস্তুৰ ক্ষেত্ৰত চেয়াৰ, পেন, বুক আদি। গুৱাহাটী ইজ এ প্ৰপাৰ নাউন বাট চিটি ইজ এ কমন নাউন। ইয়াত গুৱাহাটীয়ে নিৰ্দিষ্ট এখন ঠাইৰ কথা বুজাইছে। সেইবাবে গুৱাহাটী বা দিল্লী এইবোৰ প্ৰপাৰ নাউন হ'ব। কিন্তু চিটি কমন নাউন হ'ব। মন কৰিবলগীয়া কথাটো হৈছে প্ৰপাৰ নাউন সদায় ইউনিক। নিৰ্দিষ্ট এটা বস্তুৰ কথা বুজাব ব্যৱহাৰ কৰা হয়। কালেক্টিভ নাউন। কালেক্টিভ নাউনছ ৰেফাৰ টু গ্ৰুপছ অফ পিপুল, এনিমেল অৰ থিংছ। কালেক্টিভ নাউনে একে প্ৰজাতিৰ প্ৰাণী বা বস্তুৰ সমষ্টি, দল, জাক, পাল আদিৰ গোটক বুজায়। উদাহৰণস্বৰূপে এ টিম অফ প্লেয়াৰ্ছ, এ জুৰী অফ জাজ, এ বেণ্ড অফ মিউজিচিয়ানছ, এ পেক অফ অলভছ, এ হাৰ্ড অফ কেটল, এ স্বাৰ্ম অফ বিজ, এ বাণ্ডল অফ ষ্টিক্স, এ ফ্লিট অফ শিপছ, এ পাইল অফ বুকছ ইত্যাদি। সিংহৰ দল এটাক আমি বাৰু কি বুলি কওঁ? আপুনি যদি উত্তৰটো জানে কমেণ্ট কৰি জনাব। ইয়াৰ পাছত হৈছে মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউনে চুই চাব পৰা পদাৰ্থ বা পদাৰ্থৰ দ্বাৰা তৈয়াৰী বস্তুক বুজায়। যেনে গ'ল্ড, উড, চিলভাৰ, আইৰণ, ক্লে, উল ইত্যাদি। গ'ল্ড, চিলভাৰ আদিৰ উপৰিও ৰাইচ, হুৱেট, চুগাৰ, ৱাটাৰ, এয়াৰ, চেণ্ট আদি সকলোবোৰ মেটেৰিয়েল নাউনৰ ভিতৰত পৰে। মেটেৰিয়েল নাউন সদায় ছিংগুলাৰ নম্বৰত বহে। ডায়মণ্ড বা হীৰা এটা মেটেৰিয়েল নাউনৰ উদাহৰণ। কিন্তু ডায়মণ্ড ৰিং বা হীৰাৰ আঙঠিটোক আমি মেটেৰিয়েল নাউন বুলি নকওঁ। উত্তৰটো কিয় আপুনি জানেনে? যদি জানে কমেণ্ট কৰি জনাব। এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউনে চকুৰে দেখা নোপোৱা বা হাতেৰে স্পৰ্শ কৰিব নোৱাৰা আৱেগ, অনুভূতি, আনন্দ, দুখ আদিক বুজায়। উদাহৰণস্বৰূপে লাভ, এংগাৰ, হেপিনেছ, ফ্ৰীডম, জাষ্টিচ, কৰেজ, অনেষ্টি, ব্ৰেভেৰী, ইণ্টেলিজেন্স ইত্যাদি। এইবোৰ আমি অনুভৱ কৰিব পাৰোঁ। কিন্তু হাতেৰে চুই চাব নোৱাৰোঁ বা চকুৰেও দেখা নাপাওঁ। যদিহে তিনিটা এবষ্ট্ৰেক্ট নাউনেৰে আপোনাৰ বিষয়ে বৰ্ণনা কৰিবলৈ দিয়া হয়, আপুনি বাৰু কোনকেইটা শব্দ ব্যৱহাৰ কৰিব? আকাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি নাউনক কাউণ্টেবল আৰু আনকাউণ্টেবল এই দুই ভাগত ভগাব পাৰোঁ। কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে শিকিলে প্ৰপাৰ নাউন যিয়ে স্পেচিয়েল নেমবোৰ বুজায়, যেনে ইণ্ডিয়া, আমাজন, বিৰাট কোহলি। কমন বা ক্লাছ নাউন যিয়ে জেনেৰেল নেমবোৰ বুজায়, যেনে চিটি, প্লেয়াৰ, বুক। কালেক্টিভ নাউন যিয়ে গ্ৰুপক বুজায়, টিম, হক, জুৰী। মেটেৰিয়েল নাউন যিয়ে ছাবষ্টেন্সক বুজায়, যেনে গ'ল্ড, ৱাটাৰ, উড। আৰু এবষ্ট্ৰেক্ট নাউন যিয়ে ফিলিংছ বা আইডিয়াক বুজায়, যেনে লাভ, ব্ৰেভাৰী, অনেষ্টি ইত্যাদি। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টো যদি আপুনি হেল্পফুল বুলি ভাবে, লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্ট কৰি জনাব। আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ ফেচবুক বা ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰিব পাৰে। ধন্যবাদ।